চকুটো ভালকৈ মেলিবই নাপায়, মানে ভালকৈ দেখিয়ে নাই পোৱা। ভাল হ'ব বুলি কৈছে বাৰু দেৰিকৈ। হেল্ল' বন্ধু বান্ধৱীসকল, ৰাতিপুৱা 7টা বাজিছে আৰু আমি ওলাই আহিছোঁ বেটিক মেডিকেলৰ পৰা দেখাই আনিব বুলি। কালি গৈছিলোঁ, কালি ইয়াত কাম নহ'ল, আজি দূৰৰ মেডিকেল যাব লাগিব, অলপ ডাঙৰ মেডিকেল। তালৈ গৈ আছোঁ, চাই থাকিব, আপোনালোকক দেখুৱাই থাকিম। আছিলে আমি গাড়ীত উঠিলোঁ, বেটি ৰাতিপুৱা সোনকালে উঠা ন, আমি হস্পিটেল পালোহি, টিকেট লৈ ল'লোঁ। ময়ো দেখাম বুলি ভাবিছোঁ, মোৰ মূৰটো যিহেতু বিষাই থাকে, সেইকাৰণে কেলেনো বিষাই দেখুৱাম বুলি ভাবিছোঁ, বেটিৰ কাৰণে লৈ ল'লোঁ। এতিয়া প্ৰথমতে আগতে বেটিক দেখুৱাই লওঁগৈ, যিহেতু বেটিৰ বেছি কাম আছে সেইকাৰণে, তাৰপাছত মোৰ এইফালে বেটিয়ে ৰ'জ গাৰ্ডেন যায় ন, গাৰ্ডেন চাব যায়, সেইকাৰণে আমি এতিয়া অকল বহি আছোঁ। চকু দেখি পাইছা নাই? এতিয়া মই ভালকৈ নাই দেখা, এনেই জিলি পিলিয়ে দেখি আছোঁ দেই, কেতিয়া ভালকৈ দেখিম ভগৱানে জানে আৰু। চকুত যিহে দৰৱ দিলে, দুবাৰ দিলে। এইফালে আমি গাৰ্ডেন পালোহি, এইফালে টিকেট কাটিব লাগিব। টিকেটত ডাঙৰখিনি 75 আৰু সৰুখিনি হ'ল 40 টকা। আৰু কেমেৰাবোৰৰ বেলেগ দাম বাৰু। মই যে কি হৈছে জানো, চকুটো ভালকৈ মেলিবই নাপায়, মানে ভালকৈ দেখিয়ে নাই পোৱা। ভাল হ'ব বুলি কৈছে বাৰু দেৰিকৈ, একো নহয় বুলি কৈছে, যিহেতু দৰৱখিনি দিছিলে ন, সেইকাৰণে মানে দৰৱৰ কাৰণে এনেকুৱা হৈ আছে বুলি কৈছে। তো টিকেটটো কাটি লওঁ, মানে এনেকৈ ওচৰৰ পৰা দেখি নাই, এনে দূৰখিনি মানে ভালকৈ দেখিছোঁ, কিন্তু ওচৰৰ এতিয়া মোবাইলৰ সৰু সৰু আখৰবোৰ ভালকৈ দেখি নাপাওঁ, মানে এনেকুৱা হৈছে। এইখন গেটখন গভৰ্ণমেণ্ট ৰ'জ গাৰ্ডেন, গভৰ্ণমেণ্টৰ হয়, গভৰ্ণমেণ্ট ৰ'জ গাৰ্ডেন। ইয়াত সৰহভাগ গাৰ্ডেনবোৰ মানে গভৰ্ণমেণ্টৰ আছে দেই, সেইকাৰণে এতিয়া ভিতৰলৈ সোমাই যাম। এতিয়া বেছি ৰ'জ নাই বুলি কৈছে, ছিজন নহয়, এপ্ৰিল মাহত বোলে বেছি ছিজন। এতিয়া আহিছোঁ যেতিয়া মানে সোমাই যাওঁ, আকৌ কেতিয়া আহিম বুলি বাহিৰত গৈ যায়। এইফালে এটা বৰ ধুনীয়া শিলৰ ঘৰ এটা আছে দেই, শিলে বনাইছে, ধুনীয়া লাগিছে। এইখিনি ভিউটো চাওকচোন, বৰ ধুনীয়া লাগিছে নহয় জানো। ৰ'জ চাইনিজ গ্ৰীণ ৰ'জ, এইখিনিত বোলে সেউজীয়া হেৰি ফুলে, কিন্তু এতিয়া কি ক'ব, দেখুৱাব নোৱাৰিম। ইয়াত লিখা আছে ডু নট ইউজ প্লাষ্টিক, প্লাষ্টিক ইউজ কৰিব নিদিয়ে। সেইখিনি ফুলখিনি, ফুলৰ এইকেইটা বৰ ধুনীয়া লাগিছে ন। এইফালে এটা আছে আৰু এইফালে এটা আছে। ইয়াত বহুত জাতৰ মানে গোলাপ ফুল আছে। এতিয়াতো ফুল নাই ফুলা একেবাৰে, মানে বহাগত যদি পাওঁ, বহাগত আহি মেলি চামহি, মানে ফুল ফুলা সময়ত যদি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আৰু ইয়াত যদি আমি ফুল চিঙো, কিবা চিঙো, 100 টকা ফাইন ভৰিব লাগিব। এইবোৰ ব্লেক ৰ'জ বহুত মানে নাম হৈছে, নাইট টাইম, ৰাতি ফুলা ৰ'জ, বহুত মানে ধুনীয়া ধুনীয়া ফুল আছিলে, কিন্তু কি কৰিব, এতিয়া ফুলা টাইম নহয়, ছিজন। আমি ছিজনত আকৌ এবাৰ আহিবলৈ চেষ্টা কৰিম, আপোনালোকক দেখুৱাম। আপোনালোকক মই ভিউটো দেখুৱাইছোঁ এবাৰ তলত চাওক, সেইটো এটা। ইয়াত অলপমান ফুলি আছে ফুল, সেইখিনিলৈ যাম বাৰু। সেইখিনি ৰ'জ ফুলি আছে, তালৈ যাম। ওপৰখিনিতো একেবাৰে নাই ৰ'জ। সেইটো ভিউটো দেখুৱাইছোঁ। এবাৰ তললৈ যাবলৈ আমি সেইফালে যাব লাগিব। মজা লাগিছে, ইমান বেয়া নাই লগা। ভাল লাগিছে, বহুত ডাঙৰ, একদম হাই তালৈকে আছে এখন। যাব লাগিব, হাই তাত ৰ'জ আছে, আমি ৰ'জ চাবলৈ যাম। ভিউটো চাবলৈ ভাল লাগিছে। এইফালে এইটো চাওকচোন, ভিউটো ধুনীয়া লাগিছেনে? ইমান ধুনীয়া লাগিছে নহয় জানো। অলপ আমি তললৈ এইফালৰ পৰা এতিয়া নামি যাব লাগিব তললৈ। এইফালে এতিয়া আমি তললৈ নামি যাম। ইমান ধুনীয়া কালাৰ। ফটো কেইখনমান মাৰিব লাগিব দেই, যিহেতু ফেচবুকত ফটো বিচাৰি থাকে। ইমান ডাঙৰ ডাঙৰ এয়া যদি মই আগ কেইটামান পালোঁহেঁতেনো, ইমান ধুনীয়া লাগিছে নহয়। ইয়াতে থাকি যাম গতে লাগিছে আৰু ফুলখিনি দেখি দেই। গোলাপ ফুল, যিহেতু গোলাপ ফুল এনেও ভাল লাগে নহয়। ৰাম, কি যে ধুনীয়া লাগিছে নহয়, ক'ব এইটো নিউকৈ হেৰি কৰিছে, এইটো নিউ লিখিছে নহয়, আল্টেছ নিউ, মানে পুৰণা এটাও আছে, মানে প্ৰিন্স জাৰটিনাৰ আছিলে। ৱাও, ইমান ধুনীয়া ধুনীয়া ফুল নহয়, কি ক'ম।
ৱাও আকৌ যদি এপ্ৰিল মাহত আহোঁ আৰু মজা লাগিব দেখোন ওপৰখিনি দেখিলে ওপৰখিনিতে অকল ডালখিনি হয় ন ৱাও যাক কৈছে ৰ'জ গাৰ্ডেন এনেকুৱা ৰ'জে আছে ন লেডি ইন ৰেড ৱাও এইটো দেখিছেনে ইমানকৈ ফুলিছে পিংক কালাৰ বাপৰে বাপ মজা এইটো দেখিছা নাই এইটোতো দেখিছোঁ একেটা সেই দেখাইছোঁ মই দুভাগ আছে এইটো হ'ল আমাৰ বেটিয়ে ভাল পোৱা পাৰ্পল কালাৰ বহুত ফুলিছে ৱাও ইয়াতে চিনেমা শ্বুটিং ইয়াতে চিনেমা শ্বুটিং কৰিব আহে ন কিছুমান আহে খাবলৈ লৈছোঁ দেই ঘৰৰ পৰা মিঠাই লৈ আহিছিলোঁ পিঠা কালি পিঠা বনাইছোঁ পিঠা লৈ আহিছিলোঁ আৰু চিপছ বিস্কুট এইখিনি এতিয়া আমি খাই লওঁ ৰাতিপুৱা যিহেতু একো নোখোৱাকৈ আহিলোঁ আমি খাই লওঁ আৰু দেখালোঁ আৰু ফুলখিনি ৰ'জ গাৰ্ডেন ৰ'জে আৰু বেলেগ একো নাই